প্ৰকৃততে সেইদিনা মায়া গগৈৰ লগত কি হৈছিল? সেইদিনা তাৰিখ আছিল 2024 চনৰ নৱেম্বৰ মাহৰ 23 আৰু সময় আছিল দুপৰীয়া 12:31। দুগৰাকী যুৱক যুৱতী বাংগালুৰুৰ ইন্দিৰা নগৰস্থিত ৰয়েল লিভিং নামৰ এখন হোটেলত প্ৰৱেশ কৰিছিল। হোটেলত সোমোৱাৰ সময়ত দুয়োজনকে দেখি এনেকুৱা লগা নাছিল যে দুয়ো যেন কিবা অশান্তিত আছিল বা দুয়োৰে মাজত কিবা কাজিয়া বা সংঘাতৰ সৃষ্টি হৈছিল। দুয়ো বেছ হাঁহি ফূৰ্তিৰে হোটেলখনত প্ৰৱেশ কৰিছিল। যুৱকজনে হোটেলৰ ৰিচিপশ্যনত গৈ হোটেলৰ ৰেজিষ্টাৰখনত প্ৰথমে নিজৰ নাম ঠিকনা লিখে আৰু তাৰ পিছত হাতত নগদ ধন নথকা হেতুকে অনলাইন যোগে পে'মেণ্ট কৰে। তাৰ পিছত হোটেল কৰ্তৃপক্ষই তেওঁলোকক তেওঁলোকৰ কোঠাটোৰ চাবিটো দি পঠিয়াই দিয়ে। দুয়োৰে ওচৰত মাত্ৰ দুটা পিঠিত লোৱা বেগৰ বাহিৰে অন্য কোনো ধৰণৰ বেগ বা বস্তু নাছিল। যুৱকজনে হোটেলৰ কোঠাটো প্ৰথমতে এদিনৰ বাবে বুক কৰিছিল। নিয়ম অনুসৰি পিছদিনা অৰ্থাৎ 24 নৱেম্বৰৰ ৰাতিপুৱা 11 বজাত দুয়ো হোটেলৰ কোঠাটো খালী কৰিবলগীয়া আছিল। সেয়েহে হোটেল কৰ্তৃপক্ষই যুৱকজনলৈ ফোন কৰিলে, যাৰ নামত কোঠাটো বুক কৰা আছিল। তেতিয়া যুৱকজনে 25 তাৰিখে খালী কৰিব বুলি জনালে। এতিয়া পিছদিনা অৰ্থাৎ 25 তাৰিখে খালী কৰিব লাগে। সেইদিনাও যুৱকজনে একে কথাই ক'লে যে তেওঁলোকে আৰু এদিন থাকিব বিচাৰে, অৰ্থাৎ এতিয়া নিয়মমতে তেওঁলোকে 26 তাৰিখে হোটেলৰ কোঠাটো খালী কৰিব লাগে। ইয়াত আচৰিত হ'ব লগা একো কথা নাছিল, কাৰণ কেতিয়াবা কিবা কাম থাকিলে হোটেলত আলহী হিচাপে থকা যিকোনো মানুহে হোটেলত থকা সময় বা দিন নিৰ্ধাৰণ কৰিব পাৰে। কিন্তু চিন্তা কৰিবলগীয়া আচৰিত কথাটো এয়াই আছিল যে যুৱক যুৱতী দুগৰাকীয়ে সেইকেইদিনত হোটেলৰ পৰা কোনো খোৱা বোৱা গ্ৰহণ কৰা নাছিল, আনকি অনলাইন যোগেও খোৱা বোৱাৰ অৰ্ডাৰ কৰা নাছিল। অৱশেষত 26 নৱেম্বৰৰ দিনটো আহিল, যিদিনা যুৱক যুৱতী দুগৰাকীয়ে হোটেলৰ কোঠাটো খালী কৰিব লাগে। কিন্তু সেইদিনা ৰাতিপুৱা 8:19 যুৱকজনে অকলে হাতত অন্য কোনো বেগ নোলোৱাকৈ কেৱল ফোনটো লৈ বাহিৰলৈ ওলাই যায়। সেয়েহে চাগে হোটেল কৰ্তৃপক্ষৰ তেওঁলোকক সন্দেহ কৰাৰ কোনো কাৰণ নাছিল। চাওঁতে চাওঁতে সময় তেতিয়া দুপৰীয়া 12:15 হ'ল। হোটেলৰ ৰিচিপশ্যনিষ্টজনে ৰেজিষ্টাৰখন চাই দেখিলে যে যুৱক যুৱতী দুগৰাকীয়ে আজি হোটেলৰ কোঠাটো খালী কৰিব লাগে। সেয়েহে তেওঁ কোঠাটোত থকা ফোনটোলৈ ফোন কৰিলে। প্ৰথমবাৰত ফোনটো কোনেও ৰিচিভ নকৰিলে। সেয়েহে ৰিচিপশ্যনিষ্টজনে পুনৰ ফোন কৰিলে। সেইবাৰো একেই ঘটনা, কোনেও ফোনটো ৰিচিভ নকৰিলে। বহুবাৰ ফোন কৰাৰ পিছতো যেতিয়া কোনেও ফোনটো ৰিচিভ নকৰিলে, তেতিয়া ৰিচিপশ্যনিষ্টজনে ৰেজিষ্টাৰখনত থকা যুৱকজনৰ ফোনলৈ ফোন কৰিলে। কিন্তু সেই সময়ত যুৱকজনৰ ফোনটো ছুইচ অফ আছিল। ৰিচিপশ্যনিষ্টজনৰ সন্দেহ হ'ল। লগে লগে যুৱক যুৱতী দুগৰাকী থকা কোঠাটোলৈ গ'ল। দুৱাৰত টোকৰ মাৰিলে, আনকি মাতো লগালে, কিন্তু ভিতৰৰ পৰা কোনো উত্তৰ নাহিল। তাৰ পিছত ৰিচিপশ্যনিষ্টজনে বাহিৰৰ পৰাই কোঠাটোৰ দুৱাৰখন খোলাৰ বাবে তেওঁলোকৰ ওচৰত থকা মাষ্টাৰ চাবিটো আনিবলৈ গ'ল। এইখিনিতে মনত ৰাখিব, হোটেলৰ প্ৰত্যেকটো কোঠাৰে এপাত মাষ্টাৰ চাবি হোটেল কৰ্তৃপক্ষৰ ওচৰত থাকে। ৰিচিপশ্যনিষ্টজনে মাষ্টাৰ চাবিটোৰে দুৱাৰখন খুলিবলৈ লওঁতেই দেখিলে যে দুৱাৰখন বন্ধ হৈ থকা নাছিল। মনত এটা সন্দেহ ভাৱ লৈ তেওঁ যেনে তেনে দুৱাৰখন খুলিলে। দুৱাৰখন খোলাৰ লগে লগে এটা অতি দুৰ্গন্ধ তেওঁৰ নাকত লাগিল। তথাপি নাক মুখ ঢাকি তেওঁ যেতিয়া কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰিলে, তেতিয়া কোঠাটোৰ ভিতৰৰ দৃশ্য দেখি তেওঁৰ কলিজা কঁপি উঠিল। কোঠাটোৰ বিচনাখনত যুৱতীগৰাকীৰ এক বিভৎস মৃত ৰূপ, যাক বৰ্ণনা কৰিব নোৱাৰি, যাক বৰ্ণনা কৰিলে হয়তো আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। ৰিচিপশ্যনিষ্টজনে লগে লগে হোটেলৰ আন ষ্টাফক কথাটো জনালে। চাওঁতে চাওঁতে হোটেলখনলৈ বিভিন্ন মিডিয়াৰ লগতে পুলিচ আৰু ফৰেনচিকৰ দলো উপস্থিত হ'ল। কোঠাটোৰ পৰা ওলোৱা দুৰ্গন্ধই এয়াই স্পষ্ট কৰিছিল যে যুৱতীগৰাকীক কেতিয়াবাই মৃত্যুৰ দুৱাৰদলিলৈ ঠেলি দিয়া হৈছে। যুৱতীগৰাকীৰ মৃত শৰীৰটোৰ কাষত এটা মোবাইল ফোন আৰু কোঠাটোৰ মজিয়াত হালধীয়া ৰঙৰ এডাল নাইলনৰ ৰছী পৰি আছিল। কোঠাটোৰ টেবুলত থকা এটা টেমাত যথেষ্ট চিগাৰেটৰ টুকুৰা পৰি আছিল। সকলো বিচাৰ খোচাৰ কৰি চোৱাত গম পোৱা গ'ল যে হোটেলৰ কোঠাটোত থকা যুৱতীগৰাকীৰ নাম আছিল মায়া গগৈ ডেকা। এই মায়া গগৈ ডেকা নামৰ যুৱতীগৰাকী কোনো আৰৱ হনৈ নামৰ এজন যুৱকৰ লগত হোটেলখনলৈ আহিছিল আৰু সেই যুৱকজনেই পলাতক অৱস্থাত আছিল।
পুলিচে হোটেলৰ বাহিৰে ভিতৰে লাগি থকা চিচিটিভি ফুটেজৰ ভিত্তিত অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া তেওঁলোকে গম পালে যে এই মায়া গগৈ ডেকা নামৰ যুৱতীগৰাকীৰ শেষ দিন আছিল সেইদিনা, যিদিনা তাই আৰৱ হনৈ নামৰ যুৱকজনৰ লগত হোটেলখনলৈ আহিছিল। তাই চাগে অনুমানেই কৰিব পৰা নাছিল যে যিখন হোটেলত তাই হাঁহি ফূৰ্তি কৰি থাকিবলৈ আহিছিল তাৰ পৰাই তাই আৰু জীৱিত অৱস্থাত ওলাই যাব নোৱাৰিব। প্ৰকৃততে মায়া গগৈ নামৰ যুৱতীগৰাকী কিয় সেই অচিনাকি যুৱকজনৰ লগত হোটেললৈ আহিছিল? আৰৱ হনৈ নামৰ যুৱকজনে আচলতে কি বিচাৰিছিল? সি ক'ত কেনেকৈ তাইক লগ পালে আৰু কেনেকৈ কি হ'ল? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি আমি মায়া গগৈৰ লগত ঘটা প্ৰতিটো ঘটনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে প্ৰকৃততে দোষী কোন, মায়া গগৈয়ে কি ভুল কৰিলে, যিটো ভুল প্ৰতিগৰাকী যুৱতী বা ছোৱালীয়ে কৰিব নালাগে, আৰু এনে কাম কৰিবলৈ যাওঁতে সদায় কিয় সাৱধান হ'ব লাগে। মায়া গগৈ ডেকা গুৱাহাটী কৈলাশ নগৰত বাস কৰা এজনী 19 বছৰীয়া ছোৱালী, কিন্তু তাই বাংগালুৰুৰ HSR স্থিত এটা ভাড়াতীয়া এপাৰ্টমেণ্টত বায়েকৰ লগত আছিল। মায়াই গুৱাহাটীৰ সন্দিকৈ কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল। তাৰ পিছত তাই বাংগালুৰুত এটা এডুকেশ্যন ইনষ্টিটিউটত ষ্টুডেণ্ট কাউন্সিলৰ হিচাপে কাম কৰি আছিল। মৰমীয়াল মুখখনিৰে ছোৱালীজনীৰ এটা ইউটিউব চেনেলো আছিল, য'ত তাই বিউটি, মেকআপ আৰু পাৰ্চনেল প্ৰডাক্টৰ ৰিভিউ কৰিছিল। তাইৰ হাঁহিমুখীয়া স্বভাৱৰ বাবে পৰিয়ালত তাই সকলোৰে প্ৰিয় আছিল। 2024 চনৰ ছেপ্টেম্বৰ মাহত মায়াই তাইৰ নিজৰ চহৰত অৰ্থাৎ গুৱাহাটীত এখন বিয়াতো উপস্থিত হৈছিল। তাইৰ পৰিয়ালে চাগে সপোনতো ভবা নাছিল যে মায়াৰ জীৱনত মাত্ৰ আৰু 2 মাহহে বাকী আছে। ইতিমধ্যে উল্লেখ কৰা মতে বাংগালুৰু পুলিচ প্ৰশাসনে মায়া গগৈৰ ফোনৰ পৰা উদ্ধাৰ কৰা লাষ্ট মেছেজ, চিচিটিভি ফুটেজ আৰু হোটেলৰ ৰেজিষ্টাৰৰ পৰা উদ্ধাৰ কৰা তথ্যৰ ভিত্তিত আৰৱ হনৈ নামৰ যুৱকজনক বিচাৰিবলৈ আৰম্ভ কৰিছিল। মায়া গগৈৰ ফোনটো চাৰ্জ নোহোৱাৰ বাবে 24 তাৰিখেই ছুইচ অফ হৈ পৰিছিল। পুলিচৰ অনুসন্ধানত পোৱা মতে আৰৱ হনৈ নামৰ যুৱকজন 21 বছৰীয়া আছিল আৰু সি কেৰেলাৰ কুন্নৰ চহৰৰ থোটাৰা নামৰ এটা অঞ্চলৰ বাসিন্দা আছিল। আৰৱেও সেইটো বছৰতে অৰ্থাৎ 2024তে বাংগালুৰুত থাকিবলৈ লৈছিল। সিও এটা প্ৰাইভেট কোম্পানীত 15,000 টকীয়া চাকৰি কৰিছিল। ঘটনাৰ দিনা অৰ্থাৎ 2024 চনৰ 26 নৱেম্বৰৰ দিনা আৰৱে হোটেলৰ পৰা ওলাই গৈছিল ঠিকেই, কিন্তু কলৈ গৈছিল কোনেও গম পোৱা নাছিল। যেতিয়া তাৰ ফোন নম্বৰটোৰ পৰা সি কালৈ ফোন কৰিছিল, কালৈ মেছেজ কৰিছিল বা আৰু অন্য কিবা কাম কৰিছিল সেই সকলোৰে তথ্য সংগ্ৰহ কৰা হ'ল, তেতিয়া গম পোৱা গ'ল যে সি এখন গাড়ী ভাড়া কৰি ৰেলৱে ষ্টেচনলৈ গৈছিল। মাজে মাজে আৰৱে ফোনটো অন কৰি ৰাখিছিল। চাগে সি মাজে মাজে অনলাইন যোগে কাৰোবাক পইচা পাতি দিছিল। হোটেলৰ পৰা ওলোৱাৰ পিছত আৰৱে প্ৰথমতে কৰ্ণাটকৰ ৰায়চুৰ নামৰ স্থানলৈ গৈছিল। সেয়েহে তাৰ পুলিচ প্ৰশাসনে এই ঘটনাটোৰ সন্দৰ্ভত অনুসন্ধান কৰিবলৈ পুলিচৰ 3টা দল কৰিছিল। পুলিচৰ এটা দলে আৰৱৰ ঘৰ কেৰেলাত উপস্থিত হৈছিল, য'ত তাৰ ককাক আছিল, যি এজন আৰ্মীৰ অৱসৰপ্ৰাপ্ত অফিচাৰ আছিল। দ্বিতীয় দলটো ৰায়চুৰলৈ গৈছিল, য'ত আৰৱৰ ফোনটো শেষবাৰৰ বাবে অন হৈছিল। শেষত তৃতীয় দলটো যিয়ে তথ্য সংগ্ৰহত ব্যস্ত আছিল। কিন্তু আৰৱক কৰায়ত্ব কৰা ইমান সহজ নাছিল, কাৰণ সি সঘনাই বেলেগ বেলেগ স্থানলৈ গৈছিল। এখন চহৰৰ পৰা আন এখন চহৰলৈ যোৱাৰ সময়ত সি পাব্লিক ট্ৰান্সপৰ্ট ব্যৱহাৰ কৰিছিল, যাতে পুলিচে সহজে তাক ধৰিব নোৱাৰে। এনেদৰে সি কৰ্ণাটকৰ পৰা প্ৰথমে মধ্যপ্ৰদেশ, তাৰপিছত উত্তৰ প্ৰদেশ আৰু শেষত বাৰাণসীত উপস্থিত হৈছিল। বাৰাণসীত উপস্থিত হৈ সি তাৰ ককাকক ফোন কৰিছিল। সি ককাকক সকলো কথা বিৱৰি কৈছিল যে এজনী ছোৱালীৰ লগত সি কি জঘন্য কাম কৰিছিল। ককাকে তাক ভালকৈ বুজাই কৈছিল যে আৰৱ, তুমি এনেকৈ পলাই পলাই আৰু কিমান দিন থাকিব পাৰিবা, আৰু এনেও তুমি এক ডাঙৰ অপৰাধ কৰিছা, গতিকে তুমি সোনকালে আত্মসমৰ্পণ কৰা। ককাকৰ বুজনিত আৰৱ পুনৰ কৰ্ণাটকলৈ আহিল আৰু অৱশেষত পুলিচে ৰাতিপুৱা 4 বজাত বাংগালুৰুৰ দেৱনাহাল্লিৰ পৰা আৰৱক গ্ৰেপ্তাৰ কৰে। পুলিচে এই ঘটনাটোৰ আঁৰত থকা সঠিক কাৰণটো উলিয়াবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল, কাৰণ পুলিচে সোধপোছ কৰাত আৰৱে সঠিক উত্তৰ দিয়া নাছিল। কিয় এনে এক জঘন্য কাম কৰিলে বুলি সোধাত সি তাৰ ব্যক্তিগত কথা বুলিহে উত্তৰ দিছিল। আৰৱৰ জন্ম হৈছিল কেৰেলাৰ কুন্নৰ নামৰ এখন চহৰত। তাৰ ককাক আৰ্মীৰ এজন বিষয়া আছিল, যিয়ে তাক ডাঙৰ দীঘল কৰিছিল।
আৰৱ সৰু হৈ থাকোঁতেই তাৰ মাক দেউতাকৰ বিবাহ বিচ্ছেদ হৈছিল। তাৰ পিছত সি তাৰ মাকৰ লগতে আছিল। কিন্তু পিছত মাকে আন এজন পুৰুষক বিয়া পতাত সেইজন দেউতাকে আৰৱক মৰমৰ সলনি তাৰ মনত ঘৃণাহে উপজাইছিল। এয়াই শেষ নাছিল। তাৰ পিছত তাৰ মাকে তৃতীয়বাৰৰ বাবে আন এজন পুৰুষৰ লগত বিয়াত বহিছিল, যাৰ বাবে আৰৱে মাকক এৰি ককাকৰ লগত থাকিবলৈ লৈছিল। মায়াৰ মৃত্যুৰ প্ৰায় 8 মাহমান আগতে আৰৱ আৰু মায়াৰ চীনা পৰিচয় হৈছিল। ইয়াতো এক কাহিনী আছে। আৰৱে মায়াক লগ পাইছিল এটা অনলাইন এপৰ যোগেদি। এপটোৰ নাম হৈছে বাম্বল ডেটিং এপ, য'ত ল'ৰা ছোৱালীয়ে নিজৰ ইচ্ছামতে অনলাইন যোগে কথা পাতিব পাৰে আৰু তাৰ পৰাই নিজৰ জীৱনসংগীও বাছনি কৰিব পাৰে। মায়াই যেতিয়া বাংগালুৰুত কাম কৰি আছিল, সেই সময়ত আৰৱে কেৰেলাত BBA পঢ়ি আছিল। কিন্তু কেইবাটাও বিষয়ত ফেইল হোৱা বাবে সি মানসিকভাৱে ভাগি পৰিছিল। তেতিয়া মায়াই তাক বাংগালুৰুলৈ মাতি এটা কামত সুমুৱাই দিছিল, য'ত সি 15,000 টকা দৰমহা পাইছিল। লাহে লাহে মায়া আৰু আৰৱৰ মাজত মিলাপ্ৰীতি বাঢ়িবলৈ ধৰিছিল, কাৰণ কৰ্মসূত্ৰে দুয়ো একেখন চহৰতে আছিল। ডেটিং এপৰ জৰিয়তে লগ পোৱা মায়া আৰৱে লাহে লাহে দুয়োৰে সম্পৰ্কক প্ৰেমৰ নাম দিব বিচাৰিছিল। আৰৱ ল'ৰাজন ইণ্ট্ৰভাৰ্ট টাইপৰ, অৰ্থাৎ কম কথা কোৱা ধৰণৰ আছিল। মায়াৰ বাহিৰে তাৰ আন কোনো বন্ধু বান্ধৱী নাছিল। সেয়েহে সি মায়াৰ প্ৰতি বহুতেই আকৰ্ষিত হৈ পৰিছিল। সকলো ঠিকেই চলি আছিল। এদিনৰ কথা, এদিন আৰৱে মায়াক এটি প্ৰস্তাৱ দিছিল। মায়া, শুনা না, মই তোমাৰ লগত থাকিব বিচাৰোঁ। তেতিয়া মায়াই আচৰিত হৈ ক'লে, কি কৈছা তুমি? মায়া, মই এই চহৰত একেবাৰে অকলশৰীয়া। সেয়েহে মই তোমাৰ লগত আৰু তুমি মোৰ লগত থকাটো বিচাৰোঁ। তাত যাতে দ্বিতীয় ব্যক্তি কোনো নাহে। তেতিয়া মায়াই কৈছিল, না না আৰৱ, এয়া কেতিয়াও হ'ব নোৱাৰে। মই মোৰ বাৰ লগত ইয়াত থাকোঁ আৰু মই তোমাৰ লগত থকা কথাটো কেতিয়াও ভাবিবই নোৱাৰোঁ। আৰু আমাৰ সমাজত এনে কালচাৰ নাই। আমাৰ সমাজত বিয়াৰ পিছতহে ল'ৰা ছোৱালী একেলগে থাকে। গতিকে চৰি, মই তোমাৰ কথা মানিব নোৱাৰোঁ। আগতে উল্লেখ কৰাৰ দৰে মায়া এজনী অতি মৰম লগা, সকলোৰে লগত বন্ধুত্বসুলভ কথা বতৰা পতা বিধৰ ছোৱালী আছিল। আৰৱে নিজকে বাংগালুৰুৰ দৰে এখন হাইটেক চহৰত নিজকে মিলাবলৈ বৰ টান পাইছিল। সেয়েহে সি মায়াৰ পৰা যথেষ্ট সহায় বিচাৰিছিল আৰু মায়ায়ো তাক যিমান পাৰে সহায় কৰিছিল। আৰৱে মায়াক কোনো কাৰণতে হেৰুৱাব বিচৰা নাছিল, যাৰ বাবে সি মায়াৰ বন্ধুসকলক ভাল পোৱা নাছিল। কিজানি সিহঁতে মায়াক তাৰ পৰা আঁতৰাই লৈ যায়। এনেবোৰ চিন্তাৰ ফলতে সিহঁত দুটাৰ মাজত মাজে মাজে কথাৰ কটাকটিও চলিছিল। এৰাতি দুয়ো অকলে কটাব খোজা প্ৰস্তাৱটো মায়াই বাৰে বাৰে প্ৰত্যাখ্যান কৰিছিল। কিন্তু অৱশেষত আৰৱৰ জিদ নাকচ কৰিব নোৱাৰি মাত্ৰ এদিনৰ বাবে তাৰ লগত থাকিবলৈ মায়া সন্মত হৈছিল। আনকি সেইদিনা মায়াই বায়েকলৈ ফোন কৰি কৈছিল যে, বা, আজি মোৰ অফিচত এটা পাৰ্টি আছে, সেয়েহে ৰাতি দেৰি হ'ব আৰু মই ঘৰলৈ নাযাওঁ। তই চিন্তা নকৰিবি, মই কালিলৈ অফিচ কৰি ঘৰলৈ যাম। মায়াই এইখিনিতে এটা ডাঙৰ ভুল কৰিছিল। মায়াই বায়েকক ফাঁকি দি আৰৱৰ লগত এদিন কটাবলৈ হোটেললৈ গৈছিল। মায়াই গমেই পোৱা নাছিল যে এই ডাঙৰ ভুলটোৱে তাইৰ জীৱনটোৱে শেষ কৰি দিব। আৰৱে মায়াক সন্দেহ কৰিছিল যে মায়াই তাইৰ কোনো বন্ধুৰ লগত কথা পাতি থাকে আৰু খুব হাঁহি ফূৰ্তি কৰি থাকে। সেইদিনাও মায়াই মোবাইলত কাৰোবাৰ লগত কথা পাতি আছিল, যিদিনা আৰৱে হোটেল বুকিং কৰি আছিল। আৰৱে মায়াক কৈছিল, মায়া, তুমি মোবাইলত ইমান কিয় বিজি হৈ থাকা? আৰে ভাই, মোকোতো অলপ টাইম দিয়া। তেতিয়া মায়াই কৈছিল, আৰৱ, মইনো কাৰ লগত কথা পাতিছোঁ? এইবোৰ মোৰ বন্ধুহে, আন কোনো নহয়। আৰম্ভ হৈছিল দুয়োৰো মাজত কথাৰ কটাকটি, আনকি কাজিয়া। 23 নৱেম্বৰৰ দিনা আবেলি আৰৱে অনলাইন যোগে এখন চুৰি কটাৰী আৰু এডাল নাইলনৰ ৰছী ক্ৰয় কৰিছিল। তাৰ পিছত সি তাৰ প্লেন মতে কাম কৰিছিল। হালধীয়া নাইলনৰ ৰছী আৰু চুৰি কটাৰীখনৰ সহায়ত সি মায়াক জীৱনৰ পৰা বিদায় দিছিল। কিন্তু আৰৱ তাৰ পৰা লগে লগে পলাই যোৱা নাছিল। সি তাৰ আটাইতকৈ ভাল পোৱা বান্ধৱীৰ মৃত শৰীৰটোৰ কাষত 2 দিন কটাইছিল। সেই সময়ত সি যথেষ্ট পৰিমাণে ধূম্ৰপান কৰিছিল। পুলিচক কোৱা মতে আৰৱে নিজেও নিজক শেষ কৰাৰ বাবে বহুবাৰ চেষ্টা কৰিছিল, কাৰণ সি জানিছিল যে সি এটা ডাঙৰ ভুল কৰিছিল, ডাঙৰ অপৰাধ কৰিছিল।
কিন্তু সি তাক শেষ কৰাত সফল নহ'ল। যেতিয়া মায়াৰ শৰীৰৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰিলে তেতিয়া সি ভয় খালে আৰু 2024 চনৰ 26 নৱেম্বৰত সি হোটেলৰ পৰা ৰাতিপুৱা 8:19 পলাই গ'ল। প্ৰিয় দৰ্শক, এয়া আছিল মায়া গগৈৰ লগত ঘটা প্ৰকৃত ঘটনাটো। আপোনালোকক এই কাহিনীটো শুনোৱাৰ উদ্দেশ্য এয়াই যে আমি যাতে আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অলপ সজাগ সচেতন হৈ থাকিব পাৰোঁ। সাধাৰণতে আমি কেতিয়াও নাভাবোঁ যে আমাৰ লগত কোনোবাই কিবা বেয়া কৰিব পাৰে নেকি, কিন্তু সময়ত সেয়াই হয় যে যিয়ে আপোনাৰ লগত থাকে, আপোনাৰ ভাল বন্ধু হয় বা বান্ধৱী হয়, তেওঁৱেই আপোনাক ঠগে, প্ৰবঞ্চনা কৰে। 18 পৰা 25 বছৰৰ ল'ৰা ছোৱালীৰ মাজত এয়া অতি সাধাৰণ কথা যে তেওঁলোকে সহজে সিদ্ধান্ত ল'ব নোৱাৰে। যদি তেওঁলোকক ভালকৈ গাইড কৰা নহয় বা মাৰ্গদৰ্শন কৰোৱা নহয়, তেন্তে তেওঁলোকে বেয়াতকৈও বেয়া কাম কৰিব পাৰে। ইণ্টাৰনেটৰ দুনিয়াখনত যিমান সুবিধা আছে সিমানেই মানুহৰ বাবে কাল হৈ পৰিছে। ঠগ প্ৰবঞ্চকো বাঢ়িছে। আপোনাৰ মোৰ জীৱনত সকলোতকৈ মূল্যৱান বা গুৰুত্বপূৰ্ণ কি জানে? সেয়া হৈছে আপুনি বা মই নিজেই। আপোনাৰ জীৱনত আপোনাতকৈ মূল্যৱান আৰু গুৰুত্বপূৰ্ণ কোনো নাই। বাকীবোৰ মাত্ৰ দুদিনৰ বাবে। আপোনাৰ ভৱিষ্যত আপুনি নিজেই ঠিক কৰিব লাগিব আৰু আপুনি আপোনাক নিজে চিনি পাব লাগিব। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।